সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 29 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 1:01 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, দিনৰ 9:49 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:57:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:56। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ ঘোঁৰা ৰস্তি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতী ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:48 পৰা 11:26 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 4:54 পৰা 6 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি পুৰণিভাৱে যদি কিবা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহত সফলতাৰ যোগ আপোনাৰ আজি দেখা পোৱা গৈছে, যাৰ বাবে পুৰণা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব আৰু আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধি পোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা যথেষ্ট আছে, কিন্তু যিমান পাৰে আপুনি নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰিব। খং ৰাগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে হয়তো ধন উপাৰ্জন কৰাৰ পথবোৰো বন্ধ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। সামাজিক ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিব লাগিব। সমাজৰ সৈতে আজি ওতঃপ্ৰোতভাৱে জড়িত থাকিবলগীয়া হোৱা দেখা যাব। প্ৰেম সম্পৰ্কত কিন্তু আজি আত্মীয়তা বাঢ়িব। ইজনে সিজনৰ মনৰ ভাৱ আজি বুজি উঠা দেখা যাব, গতিকে বুজাবুজি আজি প্ৰেম সম্পৰ্কত বৃদ্ধি পাব। ব্যৱসায়িকসকলৰ বাবে আজি দিনটোৰ শেষৰ সময়খিনি অত্যন্ত শুভদায়ক। ব্যৱসায়ত লাভৰ যোগ দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। আজি নিজৰ ইচ্ছামতেহে কাম কৰিব, আনে প্ৰেছাৰ দিলে এওঁলোকে কাম কৰিব নিবিচাৰে, গতিকে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। বিবাহিতসকলৰ বাবেও শুভ। আজি সৰু সুৰা উপহাৰৰ আদান প্ৰদান হ'ব পাৰে। উত্তম ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব, গতিকে সুস্বাদু খাদ্য আজি আপুনি খোৱাৰ সুবিধা দিনটোত লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িব বহিলেই হয়তো বেলেগ কিবা কামে আপোনাৰ পঢ়াৰ পৰা অকণমান দূৰত্ব বঢ়াব পাৰে। বাকী কিন্তু দিনটোত আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সহানুভূতি বাঢ়িব, লগতে আশাবাদী মনৰ কিছু গৰাকী হ'ব, যিটো কাৰণত আপোনাৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। আজি অৱশ্যে ভাতৃৰ উন্নতি প্ৰগতিৰ আপুনি কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ গুণাগুণ বাঢ়িব, আপোনাৰ ব্যক্তিত্বৰ গুণাগুণ বৃদ্ধি পাব, যাৰ বাবে অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰাও মাজে সময়ে দেখা যাব। যদি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, আজি কৰিব পাৰে, তেনে ক্ষেত্ৰত শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। অকণমান পৰিয়ালৰ বেছি দায়িত্ব লোৱা এওঁলোকক দেখা যাব, গতিকে বাহিৰা কাম বাদ দি পৰিয়ালৰ কামত বেছি এওঁলোকক এক্টিভ থকা দিনটোত পৰিলক্ষিত হ'ব। আৰু বহুদিন লগ নোপোৱা কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হয়তো দিনটোত হ'ব পাৰে। অন্য ব্যক্তিয়ে আপোনাক আজি আশা কৰি থকাও দেখা যাব। ইয়াৰ উপৰিও যিসকল ব্যক্তি প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবেও আজি দিনটো শুভ, কাৰণ নতুন প্ৰেমৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। কৰ্মক্ষেত্ৰত লগ হৈ কাম কৰা এওঁলোকক পৰিলক্ষিত হ'ব, যিটো কাৰণত এই ৰাশিৰ ব্যক্তিসকলে অকলে কাম কৰিবলৈ সিমান ইচ্ছা নকৰিব, লগ হৈ কৰা কামত আগ্ৰহ ধাউতি বৃদ্ধি পাব। আজি নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব, গতিকে মনত থকা কিবা কথা আনক ক'বলৈ আপোনাৰ মন যাব। বিবাহিতসকলৰ বাবেও শুভ, কিন্তু বিদ্যাৰ্থীসকলৰ আজি আৰ্থিক ক্ষেত্ৰত অকণমান লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে কিছু গুৰুত্ব ৰাখিব। বাকী অন্য সকলো দিশত আপোনাৰ দিনটো শুভভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব আৰু জানিব সুযোগ সুবিধা লাভ কৰিব। লগতে আজি ঘৰুৱা ক্ষেত্ৰত আপোনাৰ খৰচ অকণমান বাঢ়িব, ঘৰৰ নামত হয়তো আপুনি কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও সামাজিক উৎসৱ পাৰ্বণ, সভা অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰতো আজি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে, আৰু হঠাৎ কিবা সুবিধা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে, গতিকে হয়তো আকস্মিকভাৱে কিবা দিনটোত আপুনি সুবিধা লাভ কৰিব পাৰে। নিজৰ প্ৰভাৱ আনক দেখুৱাব পাৰিব, আৰু কোনোবা বিশেষ ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। স্বাস্থ্য পাতিৰ ফালৰ পৰাও সুস্থ সবল আপুনি অনুভৱ কৰিব। প্ৰেম সম্পৰ্কতো আপুনি আজি সুখী যেন অনুভৱ কৰা দেখা যাব, কাৰণ প্ৰেম সম্পৰ্কত থকা কিছু মতভেদ আজিৰ দিনটোত দূৰ হোৱা দেখা যাব। আৰু নতুন নতুন প্ৰজেক্ট, নতুন নতুন কামৰ শুভাৰম্ভ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। আৰু যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ পাৰিলে অকণমান যত্ন ৰাখিব, কিন্তু আজিৰ দিনটোত পুৰণা বন্ধু বান্ধৱক লগ পোৱাৰ সম্ভাৱনা আছে, পুৰণা বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিবাহিতসকলৰ প্ৰিয়জনে অকণমান কিবা কথাত আপত্তি কৰাও দেখা যাব, কিন্তু আপোনাৰ আজি মনত পৰিৱৰ্তন হৈ থাকিব। মনত কেতিয়াবা এটা বেলেগ চিন্তা কৰিব, কেতিয়াবা এটা বেলেগ চিন্তা আপোনাৰ মনত আহিব, গতিকে মনত পৰিৱৰ্তন আজি আপোনাৰ দিনটোত থাকিব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল যথেষ্ট থাকিব, গতিকে স্বাস্থ্য পাতিত বিগত দিনৰ তুলনাত আজি অকণমান সবলতা অনুভৱ কৰিব। আজি কিন্তু লটাৰী যোৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও লাভৰ যোগ আপোনাৰ দেখা পোৱা গৈছে। আজি কোনোবা বন্ধুৱে আপোনাক বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, গতিকে বন্ধুৰ সৈতে লগ হৈ থাকিলে কোনোবা ডাঙৰ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা
পৰিলক্ষিত হৈছে। দিনটোত আপোনাৰ অৱশ্যে বিভিন্ন প্ৰকাৰত লাভ হোৱাও দেখা যাব। প্ৰেমত অকণমান বেছি মতলীয়া হৈ থকাও পৰিলক্ষিত হ'ব। লগতে পুৰণা কথাই কিন্তু মতভেদ আনিব পাৰে। দিনটোৰ শেষৰ ভাগত পুৰণা কথাই মতভেদ অনাৰ সম্ভাৱনা দেখা গৈছে। গতিকে নিজেই কিছু সতৰ্ক থাকিব। ব্যৱসায় বাণিজ্যত এই ৰাশি ব্যক্তিসকলে আনক অনুসৰণ কৰা আজি দেখা যাব। গতিকে আনে কেনেদৰে ব্যৱসায় কৰে সেই ব্যৱসায় কৰিবলৈ হয়তো আপোনাৰো মন যাব। ইয়াৰ উপৰিও আজৰি সময়ত বাহিৰা কিতাপ পঢ়িবলৈ বিচৰা পৰিলক্ষিত হ'ব। কিন্তু যিকোনো সমস্যা প্ৰিয়জনে আপোনাক দূৰ কৰোৱাৰ চেষ্টা কৰিব। কাৰণ যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সম্পৰ্কতো আজি মধুৰতা আহিব, সম্পৰ্কত নতুনত্ব আহিব, সমস্যাবোৰ আপোনাৰ সমাধান হ'ব। অৱশ্যে যি সমস্যা নাহক কিয় সন্মুখত সকলো সমস্যা আপুনি আজিৰ দিনটোত সমাধান কৰিব পাৰিব। তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত বাকী ক্ষেত্ৰতো আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ দিনটোৰ বাবে অৱশ্যে থাকিব শুভ সংখ্যা 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। গতিকে খুব হাঁহি ধেমালি কৰি দিনটো আপুনি অতিবাহিত কৰিব লাগিব। আজি শৰীৰত বলাবলো থাকিব। বৰ বিশেষ আজি দুৰ্বলতা আপুনি সিমান অনুভৱ নকৰে, কাৰণ স্বাস্থ্য পাতি আপোনাৰ সুস্থ হ'বলৈ থাকিব। ঘৰুৱা কামত প্ৰয়োজনতকৈ বেছি সময় আপুনি ব্যস্ত থাকিব লাগিব। হয়তো নিজৰ প্ৰয়োজনীয় কাম বাদ দিও আপুনি ঘৰৰ কাম বনত অকণমান ব্যস্ত থাকিব লাগিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো আজি ৰোমান্টিক ভাৱতে পাৰ হ'ব আৰু নতুন কামে নতুন পৰিকল্পনাই আপোনাৰ মন আকৰ্ষিত কৰি তুলিব, যাৰ বাবে নতুন কামত আপোনাৰ আগ্ৰহ আৰু ধাউতি বৃদ্ধি পাব। আজি বাহিৰা কিতাপ পঢ়িবলৈ মন যাব। বিশেষকৈ পুৰণা বিষয় সিমান পঢ়িবলৈ ইচ্ছা নাযাব, কিন্তু নতুন বিষয়সমূহে আপোনাৰ আজি পঢ়িবলৈ মন যাব। দিনটোত কিবা নহয় কিবা বয় বস্তু আপুনি অৱশ্যে ক্ৰয় কৰিব লাগিব, কাৰণ আজি নিজৰ বাবেই হওক ঘৰৰ বাবেই হওক কিবা নহয় কিবা বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব, যাৰ বাবে খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। বিবাহিতসকলৰ বাবেও আজি দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি ক'ৰবাত উৎসৱ পাৰ্বণতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বাকী মনৰ ভাৱ এওঁলোকে আনৰ সৈতে বৰ বিশেষ শ্বেয়াৰ কৰিব নিবিচাৰিব, কাৰণ মনৰ গোপন কথা এওঁলোকে মনতে ৰাখি থোৱা পৰিলক্ষিত হ'ব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ সৰু কথাই হয়তো আজি মনত খং ৰাগ অভিমানবোৰ অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে আপুনি মনৰ সেই ভাৱবোৰ দূৰ কৰিবলৈ সামাজিক কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ মনৰ সেই প্ৰভাৱবোৰ যথেষ্টখিনি নোহোৱা হ'ব। আজি অৱশ্যে সমাজৰ লগত নতুবা ৰাইজৰ লগত একলগ হৈ থাকিলে মিলা প্ৰীতি আপোনাৰ বাঢ়িব। কিবা কথাত আপুনি আনৰ পৰা প্ৰশংসাও লাভ কৰিব, কিন্তু খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে। আজি প্ৰয়োজনতকৈ যথেষ্টখিনি বেছি খৰচ হোৱা দিনটোত দেখা পোৱা যাব। আজি সৰু সুৰা যাত্ৰাৰ যোগ আছে। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে লগ হৈ হয়তো আপুনি ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত অকণমান মতলীয়া হৈ থকাও দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম হয়তো অকণমান পিছ পৰি ৰ'ব পাৰে। আজি সকলো কথা এওঁলোকে অনুভৱ কৰা দেখা যাব। গতিকে ভাল বেয়া সকলো এওঁলোকে আজি অনুভৱ কৰিব পাৰিব। দিনটো কিন্তু আপোনাৰ বাবে লাভদায়ক, কাৰণ
যি ক্ষেত্ৰতে আগ নাবাঢ়ক কিয় সেই ক্ষেত্ৰতে আপোনাৰ দিনটোত আজি লাভৰ যোগ দেখা পোৱা গৈছে। উৎসাহ উদ্দীপনাও বাঢ়িব, মনোবল মনত উৎসাহ উদ্দীপনা আজিৰ দিনটোত যথেষ্টখিনি থাকিব। ধাৰ্মিক স্থল আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে আপোনাৰ আজি সময় পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কোনোবা হয়তো ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব পাৰে। ইয়াৰ উপৰি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কাৰণ যিসকল বিবাহিত ব্যক্তি তেওঁলোকক আজি প্ৰিয়জনে সম্পূৰ্ণ ছাপোৰ্ট কৰিব। নতুন প্ৰেমৰো আজি প্ৰস্তাৱ আপোনাৰ ওচৰত আহিব পাৰে। কিন্তু এই কন্যা ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান আকোৰগোজ হোৱা দেখা যাব। গতিকে আনে জোৰ কৰিও এই ৰাশি ব্যক্তিসকলক পঢ়াব নোৱাৰিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱেই কিছু আত্মবিশ্বাসী, কিন্তু আজি সেই আত্মবিশ্বাসৰ পৰিমাণ অকণমান বৃদ্ধি পাব। গতিকে খুব সাহসী, মনোবলী, আত্মবিশ্বাসী হোৱা দেখা যাব। আজি দিনটোৰ আৰম্ভণিতে আৰ্থিকভাৱে অকণমান খৰচ হ'ব পাৰে। গতিকে ৰাতিপুৱাৰ ভাগত খৰচৰ ক্ষেত্ৰত কিছু অকণমান গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি বিদ্যাত এক বিশেষ শুভ যোগ আছে, যিটো কাৰণত পঢ়া শুনাত শুভ ফল লাভ কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা যি কামেই নকৰক কিয় সেই কাম শুভ হৈ পৰিব। আৰু বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজি ভাল খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ আজি সম্পৰ্কত কিছু উন্নতি আহিব। কিন্তু অকণমান কথা বতৰাও হয়তো বেছিকৈ কোৱা এওঁলোকক দেখা যাব, কাৰণ কিবা কাৰণবশতঃ আপুনি প্ৰয়োজনতকৈ বেছি কথা ক'ব লাগিব। নতুন নতুন ব্যক্তিৰ সৈতেও আজি সম্পৰ্ক আপোনাৰ বাঢ়িব আৰু নতুন কথা আপুনি আজি সোনকালে শিকিব পাৰিব। কাৰণ বিগত দিনত শিকাত অকণমান পলম হৈছিল, কিন্তু আজি যিকোনো কথা সোনকালে কেটচ কৰিব পাৰিব, সোনকালে শিকিব পৰাৰ এক বিশেষ গুণ আপোনাৰ ভিতৰত অহা দেখা যাব। কিন্তু দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন কামত বিভিন্ন সময়ত আজি ব্যস্ত থাকিব লাগিব। আজৰি সময়খিনিও পজিটিভ কামৰ সৈতে আপোনাৰ সম্পৰ্ক আজি থাকিব, কাৰণ যিখিনি অকণমান সময়লৈকে অবাবত ব্যয় কৰা আজি দেখা নাযায়। গতিকে ভাল কামতে ব্যস্ত থকা দেখা যাব। আজি সঁচা প্ৰেম লাভ কৰিব, প্ৰেম সম্পৰ্কটো শুভ। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ক্ষমতাবোৰ আপুনি নিজেই চিনি পোৱাৰ চেষ্টা কৰক, কাৰণ নিজৰ ক্ষমতাৰ বিষয়ে আপুনি যদি নাজানে তেতিয়াহ'লে কিন্তু লোকচান হ'ব পাৰে। গতিকে নিজৰ ক্ষমতা দক্ষতাবোৰ আপুনি সৎ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। দেখিব আপুনি ভাল কামত আগবাঢ়ি যাব পাৰিব। আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে সেই ইচ্ছা শক্তিও যিমান পাৰে বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে, তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। কিন্তু প্ৰিয়জনৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। প্ৰিয়জনে সকলো সময়ত সকলো ক্ষেত্ৰত আপোনাক আজি ছাপোৰ্ট কৰিব, সহায় কৰিব। প্ৰেমত আজি দিনটো শুভ। লগতে আজি কৰ্মক্ষেত্ৰত হয়তো আপুনি ভবামতে ফলাফলবোৰ লাভ নকৰিব পাৰে, নতুবা ভবা সময়ত কাম বনবোৰ সম্পূৰ্ণ আজি নহ'ব পাৰে। আজি খুব বিশ্বাস কৰা ব্যক্তিয়ে আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে যাকে তাকে আপুনি সোনকালে বিশ্বাস কৰি দিনটোত নল'ব। আজি ঘৰত কিন্তু আলহী অতিথিৰ আগমনৰ
সম্ভাৱনা আছে। আপোনাক নজনাকৈয়ে হয়তো কোনোবা আলহী অতিথিৰ ঘৰত আজি আপোনাৰ ঘৰত আগমন হোৱা দেখা যাব। বিবাহিতসকলৰ বাবে সন্ধিয়াৰ সময়খিনি অৱশ্যে আজি অতি সুন্দৰ সময়, ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি কৰ্মব্যস্ততাও বাঢ়িব। আপুনি ব্যস্ত নাথাকিম বুলি ভাবিলেও কিন্তু আপুনি ব্যস্ত থাকিব লাগিব, কাম বন কৰিব লাগিব, কামৰ ব্যস্ততা বাঢ়িব। বিদ্যাৰ্থীসকলৰ কিন্তু আজি অতি শুভ দিন, কাৰণ শিক্ষা দীক্ষাত আজি আনৰ ছাপোৰ্ট লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিৰ ছাপোৰ্ট আজি আপুনি শিক্ষা ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। মাজে সময়ে মনত অকণমান খঙৰ ভাৱৰো হয়তো সৃষ্টি হ'ব পাৰে, গতিকে যিমান পাৰে নিজকো সেই নিজৰ খং ৰাগবোৰো কিছু নিয়ন্ত্ৰণ ৰাখিব পাৰিলে অন্য কিন্তু দিনটো বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব, গতিকে যিমান পাৰে আপুনি ধৈৰ্য ধৰাৰ চেষ্টা কৰিব। আজি কিন্তু চেষ্টাত সফলতাৰ এক বিশেষ যোগ আছে, গতিকে আপুনি চেষ্টা কৰি যাই থাকক, নিশ্চয় সফলতা আজিৰ দিনটোতে আপুনি লাভ কৰিব। সৰু সৰু ব্যৱসায়িকসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ, কিন্তু আজি কোনোবা ব্যক্তিয়ে হয়তো মাজে সময়ে আপোনাক উপদেশো দি থাকিব। উপদেশ শুনিলে কিন্তু ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে, গতিকে ধন টকা পইচাৰ নিশ্চয় আগমন হ'ব, কিন্তু আনৰ উপদেশ শুনিলেহে সেই ধন আপুনি উপাৰ্জন কৰিব পাৰিব। আজি উপহাৰৰ লেনদেনৰ যোগ দেখা পোৱা গৈছে, গতিকে সৰু সুৰা উপহাৰ হয়তো লেনদেন হ'ব পাৰে। আজি নিজৰ খং যদি নিজে নিয়ন্ত্ৰণ কৰিব পাৰে, বাকী কিন্তু আপোনাৰ অন্য দিশত শুভ দেখা পোৱা গৈছে, কাৰণ কৰ্মক্ষেত্ৰত গুণগত মান আপোনাৰ বৃদ্ধি পাব। যি কাম কৰিব খুব নিখুঁতভাৱে, খুব ধুনীয়াকৈ আজি কাম বনবোৰ কৰাৰ এক বিশেষ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আপুনি কাম বনেৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আজি কিন্তু ঘৰৰ পৰা বাহিৰত ক'ৰবাত ফুৰিবলৈ যাব মন যাব, মুকলি ঠাইত সময় পাৰ কৰিবলৈ হয়তো আজি মন যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে, তেওঁলোকৰ প্ৰিয়জনে হয়তো মাজে সময়ে ছাপোৰ্ট নকৰিব পাৰে, গতিকে প্ৰিয়জনৰ পৰা সিমান আপুনি আজিৰ দিনটোত ছাপোৰ্ট নাপাব। কিন্তু যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন আপুনি অৱশ্যে উভতাই দিব লাগিব, উভতাই দিবলৈ আপুনি সক্ষম হ'ব পাৰিব। মাজে সময়ে কিন্তু বিদ্যাত এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনীয় সময়তকৈ অকণমান কম সময়হে পঢ়া শুনা কৰা দেখা যাব, কাৰণ যিমান সময় পঢ়িব লাগিছিল সিমান সময় আজি পঢ়ি থাকিবলৈ হয়তো সুযোগ সুবিধা আপুনি নাপাব, নতুবা মনো নাযাব। এই ৰাশি ব্যক্তিসকলৰ কিন্তু আজি আকস্মিক কিবা শুভ খবৰ দিনটোৰ সন্ধিয়াৰ ভাগত অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ পৰাই অকণমান হয়তো ভাগৰ, দুৰ্বলতা এনেধৰণৰ অনুভৱ হৈ আছিল। আজি অৱশ্যে সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। কিছু সময় হ'লেও আপুনি জিৰণি লোৱাৰ আজি সুযোগ সুবিধা লাভ কৰিব। আজি সমস্যাবোৰৰ আপুনি স্থায়ী সমাধান বিচাৰি পাব, গতিকে যিকোনো সমস্যাৰ আপুনি সমাধান বিচাৰি পাব। পিতৃ মাতৃয়ে আজি আপোনাক হয়তো অকণমান কঠিনভাৱে কিবা কথা ক'ব পাৰে, বিশেষকৈ যদি আপুনি ধন বেছিকৈ খৰচ কৰাৰ অভ্যাস আছে, তেতিয়াহ'লে পিতৃ মাতৃৰ কথা শুনিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত কাম বনৰ বোজাও অকণমান বাঢ়িব, বিশেষকৈ ঘৰৰ কাম আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ ফালৰ পৰা ছাপোৰ্টৰ লগতে ওচৰ পাজাৰ ব্যক্তিসকলৰ ফালৰ পৰাও ছাপোৰ্ট আৰু সহায় সহযোগিতা লাভ কৰিব, কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ
বিশেষ প্ৰয়োজনীয়তা আছে, কাৰণ খং নিয়ন্ত্ৰণ নকৰিলে হয়তো সেই সুবিধা আপুনি আনৰ পৰা ল'ব নোৱাৰিব পাৰে। গতিকে যিমান পাৰে খং নিয়ন্ত্ৰণ ৰাখিব। অতি সহজতে সকলোকে বিশ্বাস কৰাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। নিজৰ ক্ষমতাৰে কিন্তু এওঁলোকে আনক প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাৰ কৰ্মদক্ষতা কৰ্মক্ষমতাৰ বাবে আপুনি আনক প্ৰভাৱিত অতি সোনকালে কৰিব পাৰিব। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ কিন্তু সৰু কথাই মতভেদো আনিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। নতুন নতুন পৰিকল্পনাসমূহৰ চিন্তা আপোনাৰ মনত আহিব। গতিকে নতুনভাৱে কিবা কাম কৰাৰ ইচ্ছা আপোনাৰ মনত যাব। মনত কিন্তু বাহিৰা চিন্তাও আজি চলি থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত শুভ, বিদ্যাটো শুভ, পঢ়া শুনাটো বিদ্যাৰ্থীসকলে আজি যিখিনি পঢ়িব সেইখিনি মন পুতি পঢ়া দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি আনৰ পৰা আশীৰ্বাদ নতুবা উপদেশ লাভ কৰা দেখা যাব। অৱশ্যে সেই আশীৰ্বাদ নতুবা উপদেশে আপোনাৰ মনত কিছু শান্তি দিব। আজি নভবা নিচিন্তাকৈ অকণমান খৰচ কৰা দেখা যাব। গতিকে হয়তো প্ৰয়োজনতকৈ বেছি খৰচ কৰিলে ধনৰ অভাৱ আহিব পাৰে। গতিকে যিমান পাৰে খৰচত সংযম হ'ব। নতুনকৈ দিনটো আজি খুব ৰোমান্টিক হৈ পৰিব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো অতি শুভ দিন। প্ৰেমত সুখী আপুনি হ'ব পাৰিব। আপোনাৰ ঘৰত যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে, সেই ব্যক্তিগৰাকীয়ে কিন্তু আপোনাৰ বিৰোধিতা কৰিব পাৰে কিবা কথাত। গতিকে অকণমান গুৰুত্ব ৰাখিব। ঘৰৰ কাম বনত হয়তো আপুনি নিজতকৈ সৰু ব্যক্তিৰহে ছাপোৰ্ট লাভ কৰিব। ডাঙৰৰ সিমান ছাপোৰ্ট নাথাকিব। কথা বতৰা কিন্তু এই সেই ব্যক্তিসকলে প্ৰয়োজনতকৈ অকণমান বেছিকৈ কোৱাও দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা দিনৰ স্মৃতিবোৰ মনলৈ আহিব। পুৰণা দিনৰ কথাবোৰ আজি মনত চলি থাকিব। কিন্তু শিক্ষাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি শুভ দিন। মনোযোগ আপোনাৰ আজি পঢ়া শুনাত বাঢ়িব। আজি খুব চাফ চিকুণো হৈ থাকিব লাগিব, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নাথাকিলে হয়তো সৰু সুৰা ৰোগৰো প্ৰাদুৰ্ভাৱ হ'ব পাৰে অনাগত দিনত। গতিকে যিমান পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাৰ চেষ্টা কৰক। আকস্মিক কোনোবা ব্যক্তিৰ আগমন আপোনাৰ ঘৰত হোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি মনোৰঞ্জনৰ মাজেৰে পাৰ হ'ব। খেলা ধূলা কৰিবলৈ মন যাব। নাচ গান বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ সৈতেও আপোনাৰ জড়িত থাকিবলৈ মন যাব। বিবাহিত ব্যক্তিসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। জীৱনসংগীৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত হয়তো দুৰ্বলতা চলি আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি অকণমান এক্টিভ থাকিব, কাৰণ হঠাৎ কিবা সুবিধা আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে। প্ৰেম সম্পৰ্কত কিন্তু মিছা কথা নক'ব। মিছা কথা ক'লে প্ৰেমত বিভিন্ন প্ৰকাৰৰ নকাৰাত্মক প্ৰভাৱ পৰা আজি পৰিলক্ষিত হ'ব। আজি দিনটোত নিজকে নিজে কিছু বিশেষ যেন আপুনি অনুভৱ কৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। অৱশ্যে কৰ্মক্ষেত্ৰত আপুনি ভবামতে ফল সিমান নাপাব, কাৰণ বিশেষকৈ যদি চৰকাৰী কৰ্ম কৰি আছে, সেই কৰ্মত হয়তো আপুনি যিমান ভাবিছিল সিমান মতে ফলাফল আজি নাথাকিব। আজি খুব বিশ্বাস কৰা ব্যক্তিগৰাকীয়ে আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে আপুনি সোনকালে বিশ্বাস কৰিও নল'ব, কিন্তু
নতুন বন্ধু বান্ধৱৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা আপোনাৰ দিনটোত যথেষ্ট দেখা পোৱা গৈছে। আজি সৰু সুৰা যাত্ৰাৰ যুগ আছে। কিবা কাৰণবশতঃ আপুনি যাত্ৰা ভ্ৰমণ কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভ নহয়, কাৰণ পঢ়াত আজি একেবাৰে ধৈৰ্য নাথাকিব, কাৰণ খুব চঞ্চলতাই আপোনাৰ মনত পঢ়া শুনাত কিছু ধৈৰ্যৰ পৰিমাণ কমাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।